2022 চনতে দেৰগাঁৱৰ মাজমজিয়াত নিৰ্মাণ হোৱা আম্বেদকাৰ ভৱন পৰিণত হৈছে মদ ভাঙৰ আড্ডাস্থলীলৈ। কোটিটকীয়া ভৱনটোৰ কোনো ব্যৱহাৰ নোহোৱাত নানা অনৈতিক কাৰ্যকলাপ ভৱনটোৰ ভিতৰত সংঘটিত হোৱাৰ অভিযোগ সচেতন মহলৰ। দুষ্কৃতিকাৰীয়ে ভাঙি পেলাইছে ভৱনটোৰ খিৰিকীও। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নামত নিৰ্মিত ভৱনটোৰ এনে অৱস্থাই চিন্তিত কৰি তুলিছে দেৰগাঁৱৰ ৰাইজক। অতি শীঘ্ৰে জিলা প্ৰশাসন আৰু পৌৰসভাক যথোচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে। এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছে মৃদুস্মন্ত বৰুৱাৰ। হয়, ভাৰতীয় সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাও আম্বেদকাৰৰ সোঁৱৰণত দেৰগাঁৱত নিৰ্মাণ হোৱা এটা ভৱন এতিয়া পৰিত্যক্ত অৱস্থাত আছে আৰু কোটিটকীয়া ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতো কিন্তু আজিকোপতি ব্যৱহাৰ উপযোগী হৈ নুঠিল ভৱনটো, যাৰ বাবে এতিয়া ভৱনটো এতিয়া সম্পদৰ ঠাইত আপদৰ সৃষ্টি কৰিছে দেৰগাঁৱত। আৰু আমি সেই ভৱনটোৰ পৰিৱেশটো প্ৰতিদিনে আমাৰ দৰ্শকসকলক দেখুৱাম। চাওক, ভাৰতীয় যি সংবিধান, ভাৰতীয় সংবিধানৰ প্ৰণয়নৰ মূল কাণ্ডাৰী আছিলে আৰু যিগৰাকী অৰ্থনীতিবিদ, দলিত নেতা, ৰাজনীতিবিদ ডক্টৰ ভীমৰাও আম্বেদকাৰ, আৰু এই ভীমৰাও আম্বেদকাৰৰ স্মৃতিতে দেৰগাঁৱৰ এই যি মাজমজিয়াত, দেৰগাঁও নগৰৰ মাজমজিয়াত এটা ভৱন নিৰ্মাণ কৰা হৈছিল আৰু 2022 চনতে এই ভৱনটো নিৰ্মাণ কৰি উদ্বোধন কৰা হৈছিল। দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে উদ্বোধন কৰিছিল ভৱনটো। কিন্তু আজিকোপতি এই ভৱনটো এনেদৰে পৰি থাকিল, যাৰ ফলত এতিয়া এই ভৱনটো সম্পদৰ পৰা এতিয়া আপদলৈ পৰিণত হৈছে দেৰগাঁৱত। আৰু বিভিন্ন ধৰণৰ অনীতিকৰ কাৰ্য ইয়াতে চলিবলৈ লৈছে। ইয়াতে মদৰ ভাং, জোৱা, বিভিন্ন ধৰণৰ ইয়াতে আড্ডাস্থলীলৈ এতিয়া ৰূপান্তৰিত হৈছে আৰু এই দেৰগাঁও নগৰৰ মাজমজিয়াত থকা এই ভৱনটোৱে এতিয়া সমস্যাৰ সৃষ্টি কৰিছে। আৰু চাওক, সম্পূৰ্ণ এটা ভৱনটো আছে কিন্তু আজিকোপতি কোনো ধৰণৰ ব্যৱহাৰ নহ'ল, যাৰ বাবে এনেদৰে এতিয়া পৰিত্যক্ত হৈ ৰৈছে আৰু যাৰ বাবে এতিয়া সমস্যাৰ সৃষ্টি হৈছে। মোৰ সৈতে স্থানীয় লোকসকল আছে, আমি কিছু কথা পাতিবলৈ যত্ন কৰিম। যিহেতু এটা কোটিটকীয়া ব্যয় সাপেক্ষে যিহেতু এই ভৱন নিৰ্মাণ কৰা হৈছিল, ভৱনটো নিৰ্মাণ কৰাৰ পিছত এতিয়া যিটো সম্পদ হ'ব লাগিছিল, কিন্তু এই ভৱনটো এতিয়া সম্পদৰ ঠাইত এক আপদলৈ পৰিণত হৈছে। আমি দেৰগাঁৱৰ ৰাইজে কি কয় সেই বিষয়ে আমি কিছু জানিবলৈ যত্ন কৰিম। আমি স্থানীয় লোকসকল আছে, দেখিছোঁ এটা আম্বেদকাৰ এটা ভৱন, খুব সুন্দৰ এটা ভৱন, কিন্তু আজি তাৰ প্ৰতি উদ্বোধন নহ'লে কিন্তু এটা সমস্যাৰ সৃষ্টি কৰিছে। উদ্বোধনটো হ'ল বাৰু, ভৱেন্দ্ৰনাথ ভৰালীদেৱে আমাৰ MLA তেখেতে এইটো উদ্বোধন কৰিলে, কিন্তু ইয়াৰ যিটো ব্যৱহাৰ হ'ব লাগিছিলে সৎব্যৱহাৰটো হোৱা নাই। ইমান এটা ধুনীয়া এটা ঘৰ, এটা 1 কোটি টকীয়া ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰিছিল। আমি ওচৰ চুবুৰীয়া হিচাপে এই ভৱনটো নিৰ্মাণ হওঁতে আমি ভাবিছিলোঁ যে এই অঞ্চলটো বৰ ভালকৈ আগবাঢ়ি যাব, কিন্তু পাছত এতিয়া কালক্ৰমত দেখা গৈছে যে এই ভৱনটোত অনৈতিক কাৰ্য, মদ ভাং ইত্যাদি খাই ল'ৰা ছোৱালীয়ে উৎপাত কৰে আৰু ভৱনটো ধ্বংস কৰে। আপোনালোকে দেখিবলৈ পাব, ইয়াত দেখিছেই চাগে যে ইয়াৰ গ্লাছসমূহ এতিয়ালৈকে দুবাৰ ভাঙিলে। গতিকে আমি প্ৰশাসনৰ ফালৰ পৰা ইয়াৰ দায়িত্ব যি অনুষ্ঠানৰ লগত জড়িত হৈ আছে, সেই অনুষ্ঠানৰ পৰা জিলা প্ৰশাসনে এই ভৱনটো গ্ৰহণ কৰিব লাগে আৰু এটা সৎ কামত এই ভৱনটো ব্যৱহাৰ কৰিব লাগে। তেতিয়া এই দেৰগাঁও অঞ্চলৰ উন্নতি কিছু আমি দেখিবলৈ পাম। নিশ্চিতভাৱে এয়া হৈছে স্থানীয় লোকৰ মন্তব্য কেনেদৰে পৰিত্যক্ত হৈছে। এতিয়া দেখিবলৈ পোৱা হৈছে আম্বেদকাৰ ভৱন খুব এটা সুন্দৰ আটক ধুনীয়াকৈ যিহেতু ব্যৱহাৰ হ'ব লাগিছিলে, কিন্তু ব্যৱহাৰ নহয়, এতিয়া মদৰ আড্ডাস্থলীলৈ পৰিণত হৈছে। হয়, আমাৰ সংবিধানৰ প্ৰণেতা ডক্টৰ ভীমৰাও আম্বেদকাৰৰ স্মৃতিত এই ভৱনটি নিৰ্মাণ কৰা হৈছিল আৰু অনুসূচিত জাতিৰ যি সঞ্চালকালয় আছে তেওঁলোকৰ অনুমোদন সাপেক্ষে প্ৰায় 98,88,000, প্ৰায় 1 কোটি টকাৰ ব্যয় সাপেক্ষে এই ঘৰটো নিৰ্মাণ কৰি লৈছিল। আৰু আমি আশাবাদী হৈছিলোঁ যে দেৰগাঁৱত ইমান এটা সুন্দৰ ভৱন নিৰ্মাণ হৈছে, বিভিন্ন ধৰণৰ সমস্যা আছে দেৰগাঁৱত আৰু এটা সভাঘৰ নাই দেৰগাঁৱত ভাল, ই যথেষ্ট অভাৱ পূৰণ কৰিব বুলি আমি ভাবিছিলোঁ। কিন্তু বিধায়কগৰাকীয়ে উন্মোচন কৰিছিলে, ইয়াত সভাও হৈছিলে। তাৰ পিছত কি কাৰণত নাজানো এই ভৱনটি পৰিত্যক্ত অৱস্থাত আমি দেখি আহিছোঁ আৰু প্ৰথম অৱস্থাত পৰিত্যক্ত আছিলে, তাৰপিছত কিছু দুষ্কৃতিকাৰীয়ে এই ভৱনটোৰ বিস্তৰ ক্ষতি সাধন কৰিছে। ইয়াৰ যিসমূহ গ্লাছ আছে, গ্লাছসমূহ ভাঙি পেলাইছে, ইতিমধ্যে তলাসমূহো খোলা দেখিছোঁ আজি। আৰু যি ভীমৰাও আম্বেদকাৰৰ মূৰ্তিভাগৰ চাৰিবেৰ আছে, চাৰিবেৰো ভাঙি এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু আজি সঁচা কথা ক'ব গ'লে এই ৰাস্তাটোৰে পাৰ হৈ যাওঁতে আমি প্ৰত্যক্ষ কৰোঁ বিভিন্ন সময়ত স্কুলীয়া ল'ৰা ছোৱালী, বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালী ইয়াত আড্ডা দেখোঁ আৰু সন্ধিয়া হোৱাৰ লগে লগে ইয়াত এই ৰাস্তাটোৰে পাৰ হৈ যাব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি হয়। মদ ভাং খাই কিছু ল'ৰা ইয়াত যুৱক আমি প্ৰত্যক্ষ কৰোঁ আৰু লাহে লাহে এই এটা মানে অনৈতিক কাৰ্যকলাপৰ স্থলীলৈ পৰিৱৰ্তন হৈছে। আৰু ইয়াৰ এজন আমাৰ স্থানীয় যুৱক আছিলে, অনুসূচিত জাতিৰ নেতা আছিলে ভৃগু কুমাৰ দাস। তেওঁ কিছুদিন আগতে এই ভৱনটিৰ চাৰিওকাষে বেৰা নিৰ্মাণৰ বাবে
প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰিছিল আৰু পত্ৰৰ তেওঁলোকে হেৰিও আহিছিলে, ৰিপ্লাইও আহিছিলে যে অতি সোনকালে 2024 চনত তেওঁলোকে ৰিপ্লাই আহিছিলে যে অতি সোনকালে ইয়াৰ চাৰিওকাষে এখন বেৰা নিৰ্মাণ কৰা হ'ব, কিন্তু আজিলৈকে সেইটো হোৱা নাই। অতি পৰিতাপৰ বিষয়। আমি যিহেতু স্থানীয় প্ৰশাসন আছে, সমজিলাৰ আয়ুক্তগৰাকী আছে, পৌৰসভা আছে, আমাৰ স্থানীয় বিধায়ক আছে আৰু আমাৰ যিগৰাকী কলিয়াবৰ সাংসদ আছে কাজিৰঙা সমষ্টি, সকলোকে আমি অনুৰোধ জনাইছোঁ অতি সোনকালে যাতে তেখেতসকলে এই ক্ষেত্ৰত এটা সমাধান বিচাৰি উলিয়ায় আৰু ভৱনটি যাতে কাৰ্যক্ষম কৰি তোলে তাৰ বাবে হয়, মৃদুস্মিতা বৰুৱা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।